উঠা নাকি? আরে উঠ জলদি। আমি রিক্সাত যাম, রিক্সা না পাইলে ঠেলাত যাম, দরকার পড়লে কুছাড়িয়ে যাম, তথাপি আমি আপনার এই বাঙ্গা গাড়িত আর নুটু। নমস্কার। সালা মোর গাড়িক ভাঙ্গা কইছি বারে বারে, চাইলম তক কেতিয়াবা। থানাত যাবি? নাযাও, ইউনিভাৰ্চিটিলৈ যাওঁ। আজিকালি প্ৰফেচৰহে মই। এইটা ইমান ধেমালি কৰে। বল 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 বল। কি বল বল? থানাত? ৰাম ৰাম, এই ঠাণ্ডাত বাইকত উঠি মৰিবলৈ আহিছা? লাহে লাহে খোজকাঢ়ি আহি থাকা, মই পাৰ দিব নোৱাৰো দেই। অভদ্ৰ মানে। রব 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 রব, কি হল? আমি আপনার গাড়িতে যাম বুঝছে? নাই নাই ভাই, তই রিক্সাত আ, রিক্সা না পালে ঠেলাত আ, রিক্সাও ঠেলাও না পালে খোজকাঢ়ি আ, তথাপিও মোর ভাঙ্গা গাড়িত যাব নালাগে দে ভাই। নমস্কার। অভদ্র, সব অভদ্র। নুটু বাইকও তো নুটু, গাড়ি তো নুটু, আমাক চিনি পাবা নাই তো। আমাৰ দুপৰীয়া এপাক আহিম চাগে। এই ওলালা? এই মোৰ পইচাটো দিয়া। কিহৰ পইচা? 100 টকাটো। সেইটো দিব লাগিব নহয়। দিয়া 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 আকৌ দিব লাগিব। দিয়া। আৰে পইচাটো নিদিব নেকি আৰু? 100 টকাটো মই এৰি দিয়া ভকত নহয়। কি আপোনাৰ তাৰমানে বিয়া হোৱাই নাই? নাই হোৱা। ইমান দিনে কি কৰি আছে হে? এই চেষ্টা কৰি আছো হে। এনেকে কৰি থাকিলে নহব নহয়, আপোনাৰ চব শুকাই যাব। ভিতৰৰ মৰম চেনেহ চব কৰকৰীয়া মাৰিব। সেই ভগৱানেহে জানে আৰু মোৰ কপালত ক'ত কি লিখা আছে। আচ্ছা 500 টকা এটা ক্ষতি কৰিব, বাতি চলাই দিম। হা বাতি চলাবা? বাতি চলাই কি কৰিবা? আপুনি বিশ্বাস নকৰিব। নকৰো। নকৰিলে নহয়, কৰিবলৈ কৈছো। কোৱা। আপুনি বিশ্বাস কৰিব, মই বাতি চলাই দিম, বাতি ঘূৰি ঘূৰি গৈ 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 ডাইৰেক্ট সোমাই যাব কইনাৰ দিশ উলিয়া। বাতি চলাই কইনাৰ দিশ উলিওৱাটো তুমি ক'ত শুনি পালা হে? CM চাহে বাৰে বাৰে ফোন কৰি কইনাৰ দিশ উলিয়াবলৈ মোক মাতি আছে নিজৰ বুলি। মই আকৌ টাইম দিব পৰা নাই নিজৰ বুলি। এইডাল গেঙেৰিত তেওঁ বিয়া হব নিজৰ বুলি। নাম নেজানো। বাতি চলাই কইনাৰ দিশ উলিয়াই 420 চব এইবোৰ। বাইদেউ কওক। কমল মেডাম কওক। ফিল্টাৰৰ ওচৰত থকা মানুহ চাইড কৰা, আমি পানী খাম। ছাৰ, মেডামে বোলে পানী খায়, আপুনি অলপ আঁতৰি যাওকচোন। তেনেও মেডাম পানী লওক। নাখাও। আকৌ বোলে পানী খায়। ৰাম, আছো মেডাম, মই ওচৰতে আছো, কওকচোন। চেয়াৰ খালী কৰিবা দে, আমাৰ কাম আছে। ছাৰ আপুনি উঠি দিয়কচোন। সত্ৰে বাত্ৰে দেখাই দে ৰ, হাৱা যাবা হোৱা যে ফৈ যাবাই থাকেন। কি কৈছে? মৰম চেনেহৰ কথা কৈছো। মেডাম বহক এতিয়া। দূৰ হাল্লা হাল্লা নবৌ। আৰে পানী খাম বুলি কোৱাৰ কাৰণে ফিল্টাৰৰ পৰা মানুহ আঁতৰাই দিলো। আৰে বহিম বুলি কোৱাৰ কাৰণে বহাৰ পৰা উঠাই দিলো। আৰে পানীও নাখালে নবহিলো। কথা কি? কালি কি হ'ল? কালি মিটিং গৰম নেকি? কালি ডিচিজন এটা হৈ গ'লতো। হৈ গ'ল, ফাইনেল হৈ গ'ল। অসমত এই ক'লা সাজ পোছাক নিষিদ্ধ। বঢ়িয়া কথা হৈছে। চাম নহয় এইবাৰ। নিষিদ্ধ কৰিবি, সৌ আছা। ইয়াক দি আছো ৰ। কাপোৰ খোল, কাপোৰ খোল। ডাইৰেক্ট আপাৰ লেভেলত ধৰিলে যে। কাপোৰ খুলিব কৈছো, কাপোৰ খোল। কাপোৰ খোল। এইবোৰ যে পিন্ধি আছো এইবোৰ খোল। তাকে কোৱা। কাপোৰ আকৌ কিয় খুলিম মই নিজৰ বুলি? কিয় নুখুলি? আৰে খুলিব কৈছো, খোল না।
কমল 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 কি হ'ল বাইদেউ কওক বেঞ্চত বহি থকা মানুহ উঠিব দে আমি বহিম আৰে সেইখনত নবহা কিয় আমি ইয়াতে বহিম বুলি কৈ দে এই চাইড লৈ বহিলেই হ'ল অকমান আমি বৰি মেলিয়া বহিম বুলি ক আঁতৰি দিলে নহয় ছাৰ ভৰি মেলি বহিব বোলে ছাৰ বহক দিয়া তাৰ ৰাণী এলিজাবেথ নহয় জানো এনেকে ভৰি মেলিয়ে বহক অভদ্ৰ অ বাইদেউ ৰাণী এলিজাবেথ কোন আছিল অযোধ্যাৰ ৰাণী আছিল নহয় নেকি এই লণ্ডন না ইংলেণ্ডৰ কোৱাহে ছাৰে শুনিছিলো তই জোকতকে বেছি কথা কোৱা হৈছ কমল অ বহক এতিয়া নবৌ আৰে বহা মানুহটো মই উঠাই দিলো আৰু এতিয়া নবহে আৰে তোমালোকে কাপোৰ খুলি পেলাই ক'লে মই খুলিব লাগিব বুলি খুল ফালে যাব নচলিব চোলা ফালিলে কিন্তু চোলা দাম দিব লাগে দাম ল'ম মই কিন্তু এইবোৰ ফুল বুলি কৈছো নহয় কি হলে এইটো দুই চৰ পৰিছে দিছনে ভালকে কলা কাপোৰ পিন্ধাৰ কাৰণে মোক দিছে দুটা চৰ কি কমল অ কমল ঐ কমল কমল এই মানুহ চবকে কয়া দিয়া আমি এখানে ঘুমাবো আমাক ডিস্টার্ব না করবেন অভদ্ৰ পাইছো এতিয়া চৰি দুখ পালা নেকি নাই পোৱা দূৰত থাক নিজৰ বুলি ষ্টাৰ্ট হৈ গ'ল দিয়া কি ষ্টাৰ্ট হৈ গ'ল ফিলিংছ কিয়ৰ ফিলিংছ ইতিহাস সাক্ষী আছে ফাৰ্ষ্ট ফিলিংছটো ষ্টাৰ্ট হয় খুন্দা খুন্দিৰ পৰা আচ্ছা এই ফিলিংছটো কেনেকা প্ৰেমৰ জোতাৰ কোপ চিনি পা এইটো ছেকেণ্ড ষ্টেপ থাৰ্ড এই ষ্টেপটোত কাজিয়া হ'ব থাৰ্ড ষ্টেপতে ইনডাইৰেক্টলি কথা কোৱা ষ্টাৰ্ট হ'ব আৰু ফ'ৰ্থ ষ্টেপত ছোৱালীজনীৰ হাতত ল'ৰাটোৰ খাতা মাতা থাকিব মানে একে চেদে গৰ্দন আগলাই দিম হাল্লাৰ হাল্লা কি টাইপৰ ছোৱালী অ হাৰ্টত প্ৰেমৰ ফিলিংছবোৰ আছেনে নাই নিজৰ বুলি বাতিয়ে চলাই দিওঁ নেকি হাৰ্টটো চাবলৈ তহঁতে কিন্তু বহুত বেয়া মানুহ এটাৰ লগত পাংগা লৈছ দেই চাই লবি কিন্তু ই বৰ বেছি দম দি আছে বে ছাৰ ইয়াক কিন্তু কণ্ট্ৰল কৰক নহলে ইয়াতে বহি পেলাম ইয়াক তাক বদোৱা মই উল্টাই বহিম তহঁতক ৰহে মুকুতা বাপা হেৰে বসুমতাই আপুনি মোক নধৰিব মই ইহঁতক ক'ত ধৰছো মই তোক তাৰ আগতে কাপোৰ খুলি থৈ আহো তাৰ পিছত ইয়াৰ জুতি পালি বাহিৰ বল এই মুকুতা নামচোন নাম আচ্ছা তই যে ইহঁতক দম দি আছা মাৰবা পাৰিবি নেকি তই নোৱাৰো তেনেহলে কিয় দম দি আছা আৰে বসুমতাই মই মানুহক দম দিয়াই ৰাখি থব পাৰো আৰে এইটো কি যুক্তিৰ কথা ৰাস্তাত ধৰি মানুহ এজনৰ কাপোৰ তই ভাবিছ নেকি আমাক ইয়ালৈ লৈ অহাৰ কাৰণে ভয় কৰিছো বুলি এটা ফোনত থানাৰ গাড়ীৰে আমাক ঘৰত থৈ আহিব লাগিব তুই কি মিনিষ্টাৰৰ ফুটেক নেকি হা অ বাইদেউ আপুনি এইবিলাকৰ মাজত নোসোমাব ঐ তই কাপোৰ খোল এইয়া দেখিছানে কি পইণ্টত লাগি আছে বালিকা চাই পেলা কাপোৰ কানিবিলাক খুলি দিওঁ নেকি আমি কি জানো তেৰি দেখা নাই কেনেকে উৎপাত কৰি আছে বলচোন ব'লা কাপোৰ কেইটা ধৰি দিবা ক'ত আৰে ক'ত মানে মোৰ কাপোৰ কেইটা ধৰি দিবলৈ মানুহ এজনী নালাগিব নেকি আহা আৰে ফালতু কথা নকবি ৰাজেশ জেছ নহয় অ কেছ ৰাকেশ ৰা মানে ৰাহু কে মানে কেতু তালৈ স মানে শনি এই তিনিটা সংমিশ্ৰণে হ'ল ৰাকেশ সেইটাই মই তোমাক চাল কৰিহে ইয়ালৈ মাতি আনিছো এতিয়া ছাৰলে ফোন কৰি পেলাই সোধা কোনটো নন বেইলেবল কেছত ইহঁত দুটাক জেললৈ পঠাব পাৰি নিজৰ বুলি কি হলো ৰাকেশ এই চোৱাচোন ইহঁত দুটা ৰাস্তাত মোক মাৰপিট কৰিছে কৰি পেলাই গা কাপোৰ কানি খুলিবলৈ ধৰিছে নহয় কিয় নাজানো সিহঁতে গা কাপোৰ কানি খুলি কি গুগল চাৰ্চ কৰিব এতিয়া চাবাচোন দেই বালিকা এতিয়া মোৰ কাপোৰ কানি খুলিলে মোৰ গাৰ ভিতৰত কি নিজৰ বুলি বস্তু পাব হবিছৰ হবিছ
বালিকা এইটো কি এক্সপ্ৰেছন দি গ'ল নিজৰ বুলি 9 বছৰ মোক আজি তৰা মই নহলে ফালি পেলাম আজি তাহাঁতক এই ৰহে মুকুতা মিছা মিছা কি ফালি দিম কৈ থাকা মিছা কথা কোৱা নাই আজি মোৰ ভিতৰৰ বিষটোৱে খাৰ পাই দিছে গতিকে আজি মই তাহাঁতক ফালিমেই ৰবহে কম বীৰ নে মাজ ৰাস্তাত কান্তলীয়া চৰ খাই আহিছে এতিয়া হাবিলদাৰৰ জেঠেৰি বুলি কবলৈ মোৰ লাজ লাগে সেইকাৰণেতো আজি মই তাহাঁতক ফালিম বোলাচোন তুমি ঘৰৰ ল'ৰা ঘৰলৈ যাওক কিছুন যাওক বীৰে যুদ্ধক্ষেত্ৰ এৰি কেতিয়াও নাযায় অ জোৱাই বীৰে থানালৈকো নাহে আৰু যদি আহে এই জোৱাই কিন্তু জোঙাল বলহু হৈ যাব হ'ব মই ইয়াতে দেখিম তুমি যোৱা এই ৰব এইবিলাক চিৰিয়াছ কথা খাইলে মই বেয়া পাওঁ তই কিবা নকৰিলে তোক কিয় কাপোৰ খুলিবলৈ কব তাকেইতো কি তাকেতো হা আৰে সিহঁতেহে জানিব মোৰ কাপোৰ কানি খুলি কি গৱেষণা কৰে আৰু কিনো আছে গৱেষণা কৰিবলৈ সেইটোৱেতো কৈছো মোৰ একোৱেই নাই গৱেষণা কৰিবলৈ একোৱেই নাই মানে তেতিয়াহ'লেতো গৱেষণা কৰিবই লাগিব এই ইনচে মিলি আছে কিন্তু স্পেচিয়েল একো নাই হে কিনো কথা কিছুমান কৈ থাকে চাওকচোন মইনো কি অসাংবিধানিক কথা কলো হে জানো কি বকি আছ ছাৰ কি কৰে কিনো কথা কিছুমান কৈ থাকে চাওকচোন মইনো কি অসাংবিধানিক কথা কলো হে নিজৰ বুলি জানো কি বকি আছ ছাৰ কি কৰে সোনকালে কৰক আমাৰ দেৰি হৈছে আৰে এইটো কি যুক্তিৰ কথা ৰাস্তাত ধৰি মানুহ এজনৰ কাপোৰ খুলিবি একো অযুক্তিকৰ কথা নহয় তই ওপৰত কথা নকবি ছচাইটিখন তই বনাইছ নেকি যাক তাক কাপোৰ খুলিবলৈ কৈছ যে আমি চবকে নকওঁ নহয় বাচি বাচিহে কওঁ তহঁতৰ চিলেকশ্যনত মানে মইহে পৰিলো নিজৰ বুলি কাৰণ তই কোলা কাপোৰ পিন্ধি আছ বেলেগ কাপোৰত মানে তহঁতৰ আপত্তি নাই কিন্তু কোলা কাপোৰ পিন্ধিব নোৱাৰিব খুলি দিম আমি আচ্ছা ইহঁতৰ প্ৰব্লেমটো মানে কলা কাপোৰত তাকে কলা কাপোৰ পিন্ধিলে খুলি দিব ঐ কি ভাবি আছা নাই একো নাই মই যাওঁ দিয়ক এই বীৰে বোলে যুদ্ধক্ষেত্ৰ এৰি নাযায় যায় কিন্তু আজি মই যাম কিয় কিয় মানে এই মোৰ লং পেণ্টৰ তলত পিন্ধা পেণ্টৰ কালাৰটো কলা সিহঁতে গম পালে প্ৰব্লেম হ'ব মই আহিছো দিয়ক ৰাম বৰাই বাথৌ কি হব এই ভয়াটোৰ লগত তহঁতৰ কোলা ৰংটোলৈ প্ৰব্লেম কি আমি ৰুলিং পাৰ্টিৰ মানুহ নহয় মই বুজি পাইছো ৰুলিং পাৰ্টি আৰু কোলা ৰং ৰিলেশ্যনটো কি মানে আৰে আপুনি নাজানে নেকি কোলা ৰং প্ৰতিবাদৰ প্ৰতীক বুলি আচ্ছা এইকেইদিন যে চৰকাৰৰ মন্ত্ৰী MLA কলা ফাটাখা দেখুৱাই প্ৰতিবাদ কৰি আছে সেইকাৰণে তহঁতি কলা কাপোৰ পিন্ধিবা নিদিয়া নিদিও তেতিয়াহ'লে চুলি দাড়ি মুঠ এইবোৰ চব ক'লা সেইবোৰ কাটি পেলাও সেইবোৰতো ক'লা ৰং শনি মন্দিৰতো কলা কাপোৰ ইউজ হয় সেইবোৰো বন্ধ কৰি দে তাৰ মানে কোলা কাপোৰ পিন্ধিলে প্ৰতিবাদ হৈ যায় তই কোলা কাপোৰ কোনেও পিন্ধিব নোৱাৰিব যাকে দেখ খুলি দিবি ৰুলিং পাৰ্টি ন তেতিয়াহ'লে MLA মিনিষ্টাৰৰ লগত ব্লেক কেটবোৰ যে থাকে সেইবোৰেওতো কোলা কাপোৰ কোলা চশমা পিন্ধি থাকে খুলি দেগে যা পাৰিবি এতিয়া দুইটাই মুখৰ মাত নাইকিয়া হৈ গ'ল নিজৰ বুলি চাহ গণতন্ত্ৰত ৰাইজেই ৰজা ৰাইজে ভাল পাই কাৰণেই চৰকাৰখন পাতিছে আৰু এতিয়া কিবা কথাত বেয়া পাইছে প্ৰতিবাদ কৰিছে তাতে তহঁত কেইটা উফৰি খাফৰি পৰি কি লাভ ক'লা কাপোৰ পিন্ধি প্ৰতিবাদ কৰাটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰে প্ৰতিবাদ কৰাৰ কাৰণে মানুহক কলা কাপোৰ পিন্ধিব নিদিবি সেইটোতো এটা অন্যায় ব্যক্তিগত স্বাধীনতাত হস্তক্ষেপ এইবোৰ ফেচিষ্ট চিন্তাধাৰা গণতান্ত্ৰিক প্ৰক্ৰিয়াত ফেচিষ্ট চিন্তাধাৰা কোনো কাম নাই চাহ আলোচনা সমালোচনা প্ৰতিবাদ এইবিলাক গণতন্ত্ৰৰ অংগ সহ্য কৰিব পাৰিব লাগিব ব্যক্তি স্বাধীনতাত হস্তক্ষেপ কৰাৰ কাৰণে তহঁত দুটাহে লকাপত সোমাব লাগিব নিজৰ প্ৰতিবাদবোৰ জোৰকে দমন কৰিবলৈ চেষ্টা কৰাতকৈ প্ৰতিবাদৰ ভাষাবোৰ বুজিবলৈ চেষ্টা কৰিব লাগে অন্তৰত গৈ সোমাই দিয়াতকৈ মানুহৰ মনত মৰম সোমাই দিয়াৰ চেষ্টা কৰক জনতাক আস্থা দে নিৰাপত্তা দে বিশ্বাস দে প্ৰতিবাদবোৰ নিজে নিজে নাইকিয়া হৈ যাব নহয় নিজৰ বুলি গণতন্ত্ৰক হত্যা নকৰিবি জীয়াই ৰাখ ৰাইজে পতা চৰকাৰ ৰাইজৰ হৈ জীয়াই থাকিবলৈ চেষ্টা কৰ হয় ছাৰ আমাৰ ভুল হৈছে হেৰি আমাক ক্ষমা কৰি দিব মোক ক্ষমা খুজিবলৈ ৰাইজৰ ওচৰত ক্ষমা খোজ গণতন্ত্ৰত ৰাইজেই ৰজা তেনেহ'লে
হেল্ল' তৃষ্ণা কোৱা ৰিজাল্টটো ৰিজাল্ট পাই যাবা ৰ'বা মানে এইকেইদিন মই কামত ব্যস্ত হৈ আছো যে সেইকাৰণে ৰিজাল্টটো দিব পৰা নাই নিজৰ বুলি এতিয়া ৰিজাল্ট দিম দিয়া তুমি টেনচন ল'ব নালাগে হা মই ৰিজাল্ট দি আছো আবেলিলে বৰ বেয়া কথা হ'ল নহয় ৰিজাল্টটোতো 0 হ'ব বুলি মই জানোৱে ছাৰক এটা ট্ৰাই মই নিজৰ বুলি মাৰি যাওঁ নেকি এতিয়া ছাৰৰ ওচৰলৈ যাওঁ নে ফোন কৰোঁ যাওঁতে এবাৰ সোমাই যাওঁ ঘৰটোতো সিটো আছে এইটো নেকি একেই দেখোন ঘৰটো বহুত ঠাণ্ডা লাগিছে আৰে সোমাই দিলে যা অৱশ্য কম্বল হৈ আছে অৰি শুনকচোন এইটো এৰিলে হেৰি নহয় এই আমাৰ যে মহিলা সমিতিৰ পাটোৱাৰী বৌ চিনি পায়নে আপুনি পাটোৱাৰী পাটোৱাৰী যে পাটোৱাৰী বৌ এই ডাঙৰ গৰাকী ছোৱালীয়ে যে ল পঢ়ি আছে সেই গৰাকীৰ কথা কোৱা নাজানো হয় নেকি তেখেতৰ ডাঙৰজনী ছোৱালী ল পালে এই সৰুজনীয়ে আকৌ হেণ্ডিকত পলিটিকেল চাইন্সত মেজৰ কি কয় এই পাটোৱাৰী বৌৰ হাজবেণ্ডে কি কৰেনো সেইটো গম নাপাওঁ সেইটোকে মই উলিয়ালো গাভৰু ছোৱালী দুজনীয়ে কিন্তু কি কৰে আপুনি জানে মাইকী মহৰী আপুনি আহা মানে কিবা এটা কথা পাতি থাকিলে মাজতে টেপেচকে কিয় মাত মানে একদম মনে মনে থাকিবি ইছৰাম গলিয়ে নহয় মানুহজন অৰি ৰ'বচোন শুনকচোন অৰি তুমনি কলা ল'ৰা তই হয় একে কিহৰ মানে এইবোৰ আজি বহুত দুখ লাগিছে দুখ কিয় লাগিছে ইমান দিন মানুহটো বিচাৰি ফুৰিছো না কম্বলৰ তলত সোমাই থাকিলে ক'ত বেলেগ মানুহে দেখা পাইছে এতিয়া ওলালো দে উঠ বল দুইটা এতিয়া বহুত দিনৰ মূৰত লগ পাইছে এফালৰ পৰা আহোঁ চকৰ মাৰি আহো মই কৈছো আহ এইটো পৰা ওলাই দে এচোলা হৈ যাও একোৱে চোলা হৈ যাব নালাগে ওলা চোলা বহলকৈ পেলালে নিজৰ বুলি ন আৰু কি কথা থাকি গ'ল আমাৰ যে মহিলা সমিতি পাটোৱাৰী বৌ মোৰ ফালৰ পৰা একো কমেণ্ট নাই পাতি থাকা কোৱা হেৰি মানে সেই বাইদেউহঁতৰ 6 মাইল চচলত মাটি একঠা আছে বেচিব বোলে হয় নেকি গিৰিয়েকৰ বোলে টান বেমাৰ পইচা লাগে তেনেহলে কংগ্ৰেচুলেশ্যন দেই মানুহটো মৰিবলৈ ওলাইছে আপুনি কংগ্ৰেচুলেশ্যন দিছে মানুহটো মৰিবৰ কাৰণে নহয় এই মাটিখিনি যে বিকিব তাৰে কাৰণে মাটি বেচিব আৰু তাত আকৌ কংগ্ৰেচুলেশ্যন দিয়াৰ কি প্ৰয়োজন মাটিখিনি ভণ্টিয়ে কিনে বাৰু মতলব কৰা নাই জানো সেইটোৱে সেই নহয় আপুনি কিবা এটা কৰক মাটিখিনি কিমান কৈছে দাম 15 লাখ আমি কিনিয়ে পেলাও দিয়ক কি হ'ল কিবা পিছফালৰ পৰা ধাক্কা মাৰি দিয়া নিচিনা লাগে কি হ'ল দৰ্জা খুলি আকৌ সোমাই গল যে মানুহ নাই চাগে তহঁত কি হ'ল ক কিবা এটা কবলৈকে আহিছো কি কবলৈ আহিছ হেৰি মানে ছাৰ কি হেৰি মানে কেতুমণি ছাৰ মানে হেৰি ৰিজাল্টটো লবলৈ আহিছিল কিহৰ ৰিজাল্ট মানে হেৰি কালি তৃষ্ণাৰ কথাটো যে তাই মানে অকণ ৱেইট কৰি আছে আৰু ৰিজাল্টটো উইথেল নকৰি এলাও কৰি দিয়ক আৰু কি হ'ল ছাৰে একো নোকোৱাকে নিজৰ বুলি গুচি গল যে এই জালৰ কথাতে অকণ ভাবি চিন্তি দিব আচ্ছা মই তেতিয়াহ'লে কমন ৰুমত চাই আহো ৰিজাল্টটো ৰাম তৎক্ষণাত কি হ'ল আপোনাৰ চাও নহৰু দুফুটা দিয়াচোন কেলে মোৰতো কিবা এটা পকাই আছে চাও কথাটো কি হ'ল আপোনাৰ 1 লাখ টকা মই দেখিয়ে পোৱা নাই একেলগে মাটি কিনিম এই গুৱাহাটী চিটিত 15 লাখ টকা কমেই হৈছে যোৱাই ক'ৰ পৰা পাম ইমান পইচা কিবা এটা মেনেজ কৰিব লাগিব আপোনাৰ কিডনী এটা দিব আমাৰ দুটা দিম দুইকে পালেও 6 লাখ টকা বাকী 9 লাখ টকা ক'ত ডকাইতি কৰিম মই বাৰু হেল্প কৰিব পাৰো দিয়কচোন কিমান দিব কওক মই টকা 2000 দিব পাৰিম
9 লাখ টকা 2,000 মই কাৰ ঘটিটো কৰিম? সেইবোৰ মই একো নাজানো। মই বাইদেউক ৱৰ দি থৈ আহিছো মাটিখিনি আমি কিনিম বুলি। মুঠতে কি মেনেজ কৰক। কি কৰিম মই? মানে তুমি মেনেজ কৰা, মই টকা 2,000 দিম বাৰু। ঐ তহঁত ইয়াত পালিহি যে? চা মই ৰিজাল্টটোৰ কাৰণে আহিছিলো। তৃষ্ণা ৰৈ আছে যে। কোন তৃষ্ণা হে? ছাৰৰ বাইদেউ। অ আচ্ছা। চা মই তৃষ্ণাক কি বুলি কওঁ নিজৰ বুলি। কথা এটা ভাবি বৰ বেয়া লাগি আছে।